আজি প্ৰথম প্ৰশ্ন বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ কোন জিলাত আছে অপশ্যনসমূহ হৈছে গুৱাহাটী তেজপুৰ যোৰহাট শিৱসাগৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট 2 নম্বৰ প্ৰশ্ন অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অপশ্যনসমূহ হৈছে হিতেশ্বৰ শইকীয়া শৰৎচন্দ্ৰ সিংহ প্ৰফুল্ল কুমাৰ মহন্ত গোলাপ বৰবৰা শুদ্ধ উত্তৰ শৰৎচন্দ্ৰ সিংহ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপিত হয় ইয়াত 4টা অপশ্যন আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 1970 চনত অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যনসমূহ হৈছে ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী বিপি সিং চৌধুৰী চৰণ সিং শুদ্ধ উত্তৰ হৈছে ৰাজীৱ গান্ধী 5 নম্বৰ প্ৰশ্ন হৈছে নৰহৰি বুঢ়া ভকত তলৰ কোনটো নৃত্যৰ লগত জড়িত ইয়াত 4টা নৃত্যৰ কথা উল্লেখ আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভোৰতাল নৃত্য 6 নম্বৰ প্ৰশ্ন হৈছে সোণাই ৰূপাই অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত 4খন ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে শোণিতপুৰ জিলাত 7 নম্বৰ প্ৰশ্ন অসমৰ কোন চনত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল ইয়াত 4টা চনৰ কথা উল্লেখ আছে শুদ্ধ উত্তৰটো হৈছে 2007 চনত হৈছিল 8 নম্বৰ প্ৰশ্ন হৈছে কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান ব্যক্তিজনৰ নাম কি ইয়াত 4জন ব্যক্তিৰ নাম দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চান্দ খাই 9 নম্বৰ প্ৰশ্ন হৈছে পথৰুঘাট অসমৰ কোন জিলাত অৱস্থিত দৰং শোণিতপুৰ ওদালগুৰি নলবাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দৰং জিলাত অৱস্থিত জুবিন গাৰ্গৰ প্ৰথম অডিঅ' এলবামটোৰ নাম কি মায়া অনামিকা মুক্তি পক্ষী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অনামিকা 1992 চনত মুক্তি পাইছিল আজি প্ৰশ্ন ইমানেই ধন্যবাদ